শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। অসম বিধানসভা নিৰ্বাচন সমাগত, মাজত মাথো কেইটামান দিন বাকী ৰাইজৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিজন প্ৰাৰ্থীয়ে এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ প্ৰচাৰত। তাৰ সমান্তৰালভাৱে সুশান্ত বৰগোহাঁইৰ প্ৰতিটো পঞ্চায়তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে, যাৰ বাবে ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হোৱা নগৰমহল পঞ্চায়তৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনত আমি সকলো অঞ্চললৈ যাবলৈ চেষ্টা কৰিছো, বিশেষকৈ যিবিলাক অঞ্চল আমাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে। নগৰমহল অঞ্চলটো একেবাৰে শিৱসাগৰ নগৰৰ দাঁতিকাষৰীয়া অঞ্চল। নগৰমহলটোত যথেষ্টখিনি সমস্যা আছে, আমি সমস্যাবিলাকৰো বুজ লৈছো আৰু অঞ্চলটোত অনাগত দিনত কৰিবলগীয়া কামবিলাকৰো বুজ লৈছো আৰু ৰাইজৰো মৰম আশীৰ্বাদ আৰু দোৱা বিচাৰিছো। কাৰণ এই সময়ত এইকাৰণে এই কথাখিনি কৈছো যাতে ভৱিষ্যতে আমি ৰাইজক কোৱা ধৰণে যদি কাম কৰিব নোৱাৰো তেতিয়াহ'লে আমি হয়তো ক'ৰবাত নহয় ক'ৰবাত ৰখি যাব লাগিব। কিন্তু আমাৰ দল আৰু চৰকাৰখনে ইমান শক্তিশালীভাৱে কাম কৰিছে, যিহেতু চৰকাৰখন হোৱাটো নিশ্চিত। এই অঞ্চলবিলাকতো যিহেতু অনাগত দিনত কৰিবলগীয়া কাম কাজবিলাক মৰম আশীৰ্বাদ দোৱা সকলো ৰাইজৰ পৰা বিচাৰিছো আৰু যাতে ৰাইজে আমাক সকলোখিনি সহায় সহযোগিতা কৰি ৰাইজৰ কামখিনি কৰিবলৈ আগবঢ়াই দিয়ে। ৰাইজৰ সমাদৰ কেনেকুৱা? যথেষ্ট আপোনালোকে দেখিছে যে দুই এটা জেগাক বাদ দি আমি যথেষ্ট সংখ্যক আমি ৰাইজৰ মৰম পাইছো, আশীৰ্বাদ পাইছো আৰু ৰাইজৰ সমৰ্থন পাইছো। আমিতো নিজৰ কথাটো ভাবি আছো, ইয়াত আমি লোকৰ কথাটো ভবা নাই আৰু আমি বাকী যি শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ, সেই পৰিৱেশটো যাতে থাওৰা বা ডিমৌ নতুন সমষ্টিত নাহে, তাৰ বাবে আমি নিজৰ কথালৈ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাইছো। ভৱিষ্যতে কি কৰিম সেইখিনিক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছো। যোৱা সময়ছোৱাত কেনেধৰণে ৰাজনৈতিক সিদ্ধান্তৰে ডিমৌখন আগবঢ়াই দিলে সেই কথাখিনি ৰাইজৰ মাজত চলাইছো আৰু আমাৰ পৰিকল্পনাবিলাক ৰাইজক কৈছো যাতে তেওঁলোকে সেইখিনি কথাক লৈ পেলাই ভোটদান কৰিবৰ কাৰণে আমাক আশীৰ্বাদ দিবৰ কাৰণে আগবাঢ়ি আহে। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ